নমস্কাৰ, মোৰ নাম বিক্ৰমজিৎ ৰায়, মই ধুবুৰী জিলাৰ সভাপতি হয়। আজি আমাৰ এই গোলাপগঞ্জ প্ৰধানিক ময়দানত যিটো আজি কাৰ্যসূচী চলি আছে, সেইটো আমাৰ লোহাৰ কৰ্মকাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা এটা ৰাজ্যিক অভিবাদন ইয়াত দিছে পাতিছে। সদৌ ভিত্তিত পতাৰ উদ্দেশ্য হ'ল তেখেতসকলক যোৱা 28 তাৰিখত 28 নৱেম্বৰত কমিশ্যনাৰ ছাৰে মাতিছিল গুৱাহাটীত। আমি গোটেই মাথা গৈছিলোঁ। যোৱাৰ পিছত কমিশ্যনাৰ ছাৰে কৈছে আপোনালোকে যদিও নামনি অসমত লোহাৰ কৰ্মকাৰসকলে আমাৰ অভিজিত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আমাক ডিমাণ্ড দিছে, কিন্তু এইটো অকল নামনি অসমৰ ক্ষেত্ৰত ক'ব নোৱাৰিম। যদি আপোনালোকৰ লোহাৰ কৰ্মকাৰ হিচাপত চাপকাৰ হিচাপত অন্তৰ্ভুক্ত হ'ব খোজে, আপোনালোকে গোটেই অসম ভিত্তিত কৰ্মকাৰ কিমান আছে কিমান নাই এতিয়া গোটেই জিলা ভিত্তিত এখনকে কমিটি কৰি এখন ৰাজ্যিক কমিটি অভিযোজন পাতি আমাৰ ইয়াত প্ৰেৰণ কৰক। তেতিয়া আমি আপোনালোকৰ অভিজিত অন্তৰ্ভুক্ত কৰাৰ কাৰণে কমিশ্যনাৰ আয়োগে এটা প্ৰচেষ্টা কৰিম বুলি সিদিনাখন কথা দিছিল। নিশ্চয় আমাৰ তৰফৰ পৰা আমি ধুবুৰী জিলাৰ সভাপতি হিচাপে তেখেতসকলে লোহাৰ কৰ্মীসকলে আমাৰ পৰা বহুত দিন অনুনয় বিনয় কৰাত মোৰ তৰফৰ পৰা আমাৰ সভাপতি সম্পাদক বা আমাৰ কমিটিসকলে আলোচনা কৰিলে, যিহেতু আমাৰ লোহাৰ সম্প্ৰদায়ৰ মানুহখিনি আমাৰ থলুৱা মানুহ আৰু এখেতসকলে যিখিনি লোহাৰ দা কুটাৰ আদি বনায়, সেই সামগ্ৰীবিলাক নহ'লে আমি নিজে প্ৰত্যেকটো জনজাতিৰ মানুহে কেনেকৈ আজি মাছেই কাটো মাংসই কাটো যি বস্তু দা কুটাৰৰ কিন্তু প্ৰয়োজন হয়, সেই পৰিৱৰ্তিত সেই মানুহবিলাক বৰ পিছপৰা মানুহ। সেই পিছপৰা মানুহখিনি ময়ে ভাবি চিন্তি চাই আলোচনা কৰি মানুহখিনিক অভিজিত অন্তৰ্ভুক্ত হোৱাত কোনো আপত্তি নাই বুলি আমাৰ তৰফেৰে NOC প্ৰদান কৰিলোঁ। লগতে আজি তেখেতসকলে এই সুদীৰ্ঘ 3-4 বছৰ ধৰি পুৰা লাগে আজি ইমানখিনি আগবাঢ়ি আহি কমিশ্যনলৈকে যাই পাল। গতিকে এখেতসকলক সেইকাৰণে মই আজিও সভাত কৈছোঁ, আপোনালোকে প্ৰত্যেক জিলাত যিহেতু 10-12খন জিলা ইতিমধ্যে কমিটি গঠন কৰিছে আৰু যিবিলাক জিলা বাকী আছে সেইখিনি পূৰ্ণাংগ কৰক। কৰাৰ পিছত আজি ৰাজ্যিক দিন কাৰ্যসূচী